নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ পুনৰ এবাৰ। অসম টেটত যিহেতুকে ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলি আছে, আমাৰ অনলাইন প্ৰক্ৰিয়া চলি আছে, গতিকে সেই অনলাইন প্ৰক্ৰিয়াৰ কিছুমান আমি ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম। লগতে কোনখন বা কোন তিনিখন ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিলে এটা চাকৰি পোৱাৰ আপোনালোকৰ সুবিধা হ'ব, সেই বিষয়ে আজি অলপ অৱগত হ'ম। আৰু লগতে আমাৰ বেংগলী মিডিয়াম যিখিনি আছে সেইখিনি অলপমান কম। আচলতে আমাৰ যদিও ইয়াতে এইবাৰ কামৰূপ জিলা নাই, পোষ্ট নাই, গতিকে বা কামৰূপ মেট্ৰত পোষ্ট নাই তেনেকুৱাকৈ ভাবে, তথাপিও আমি প্ৰথমতে চাব লাগিব যিসকল আনৰিজাৰ্ভ বা কেটেগৰী ৱাইজ কেণ্ডিডেট আছে তেখেতসকলে এপ্লাই কৰাৰ আগতে চাব লাগিব আচলতে সেইখন জিলাত যোন তিনিখন জিলাত এপ্লাই কৰিব সেই তিনিখন জিলাত পোষ্ট আছেনে নাই। আৰু যদিহে কিছুমানে কি কৰিব, পোষ্ট নথকা জিলাত আপোনালোকৰ এপ্লাই কৰি দিব, এপ্লাই কৰি দিলে তেওঁলোকৰ চাকৰি পোৱাৰ যিটো সুযোগ এই সুযোগটো নোহোৱা হৈ যাব। গতিকে প্ৰথমতে চাই ল'ব লাগিব আচলতে যে কোন কেনেখন জিলাত আছে পোষ্ট আছে, যিয়ে কেটেগৰী নহওক কিয় তেতিয়াই আপোনালোকে চাকৰি এটা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এটা কথা শুনক, য'ত আপোনালোকে চাওক যিখন জিলাত বেছিকৈ পোষ্ট থাকে সেই জিলাখনলৈ মানুহ যায়, গতিকে তাত অলপ কাট অফ বেছিকৈ যোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। আপোনালোকে সকলোৱেও জানে যে যোনখন জিলাত পোষ্ট বেছি থাকে সেই জিলাখনত মানুহ বেছি যায়। আৰু কিন্তু কথাটো হ'ল এনেকুৱা যে কেতিয়াবা ক্ষেত্ৰত আমি পোৱা দেখা গৈছোঁ যে কোনোবা এখন জিলাত বহুত কাট অফ যায় আৰু কোনোবা এখন জিলাত বহুত কম কাট অফ যায়। গতিকে আপোনালোকে লক্ষ্য কৰিছে কিজানি যে চাবচোন যিবিলাক জেগাত আমাৰ বেছি পোষ্ট থাকে তাত আমাৰ কাট অফৰ পৰিমাণটো অলপ হ'লেও বেছি থাকে, যিসমূহত কম থাকে। গতিকে সেই অনুসৰিও আপোনালোকে চাব যে কোন তিনিখন জিলাত আপোনালোকে বান নিৰ্বাচন কৰা সেই তিনিখন জিলাৰ পোষ্ট কিমান আছে বা কেনেকুৱা ধৰণৰ হ'ব সেইখিনি আপোনালোকে যথেষ্ট গুৰুত্ব দিব, নহ'লে আপোনালোকে চাকৰিটো নাপাবও পাৰে। কাৰণ গমে পাইছে কেণ্ডিডেটসকল ক'ত কেনেকুৱাকৈ যায়। গতিকে আপোনালোকে যি কেটেগৰী হওক প্ৰথমতে চাব যে সেই জিলাখনত আচলতে কিমান পোষ্ট আছে, পোষ্ট আছেনে নাই। গতিকে এই বস্তুটো আপোনালোকে লক্ষ্য কৰিব আৰু ভালকৈ চাব। এইবাৰ যিখন টেট আছে সেই টেটৰ যিখিনি আমাৰ গাইডলাইন আছে সেই গাইডলাইনখিনি ভালকৈ পঢ়ি চাব, সেই গাইডলাইন মতে আপোনালোকে ৰিক্ৰুইটমেণ্টটো পাব। গতিকে আৰু যিসকল বেটাৰমেণ্ট মাৰ্ক আছে সেই বেটাৰমেণ্ট মাৰ্ক থকা যিসকল প্ৰাৰ্থী আছে তেখেতসকলে প্ৰথম বেটাৰমেণ্টৰ মাৰ্কটোৱে যোগ দিব, বাকী যদিহে বেছি বেলেগ যোগ দিয়ে তেতিয়াহ'লে আপোনালোকে চাকৰিটো হেৰাবও পাৰে। আৰু লগতে যিসকল ইতিমধ্যে LP স্কুলত কাম কৰি আছে তেখেতসকলে যাতে এই ৰিক্ৰুইটমেণ্টটোত এপ্লাই নকৰে, কাৰণ তাতে লিখাই আছে সুন্দৰকৈ স্পষ্টভাৱে লিখা আছে যে যিসকল ইতিমধ্যে কাম কৰি আছে ৰেগুলাৰ টিচাৰ LP স্কুলত, গতিকে তেখেতসকলে যাতে এপ্লাই নকৰে। আৰু লগতে সুন্দৰভাৱে লিখা আছে ক'ত কেনেকুৱা ডিগ্ৰী লাগিব। আৰু আচলতে এইখিনি বস্তু ভালকৈ পঢ়িছিলেহে আপোনালোকে চাকৰিটোত এপ্লাই কৰিব। এতিয়া চাওক, আমাৰ ধৰক এটা উদাহৰণ দিছোঁ যে আমাৰ আনৰিজাৰ্ভৰ কথাটো কৈছোঁ। আনৰিজাৰ্ভ হাইষ্ট পোষ্ট আছে আমাৰ শোণিতপুৰত চাওক 223টা পোষ্ট আছে। গতিকে আনৰিজাৰ্ভ কেটেগৰী তাত এপ্লাই কৰাটো স্বাভাৱিক, কাৰণ তাত যথেষ্ট কেণ্ডিডেট আনৰিজাৰ্ভ কেটেগৰী যাব আৰু তাত আপোনালোকে কাট অফটো হয়তো পোষ্ট অনুসৰি অলপ কমিব, মানে ধৰক যিসকল কেণ্ডিডেটে এপ্লাই কৰিব তাত যথেষ্ট কেণ্ডিডেট হ'ব আৰু তাত অলপ কাট অফ বেছি যাব। বাকী জিলাবিলাকত চাবচোন আপোনালোকে কিমান কাট অফ যায়, আপোনালোকে এটা অনুমান পাব। গতিকে আপোনালোকে চাব, পোষ্ট কমো চাব, পোষ্ট বেছিও চাব আৰু মিডিয়ামো চাব। গতিকে এই তিনিটা পদ্ধতি চাব, তিনিখন জিলা চাব ক'ত কিমান পোষ্ট আছে। পোষ্টখিনি আপোনালোকে মিডিয়াম হিচাপে ভাগ কৰি ল'ব, কোনখন জিলাত কিমান পোষ্ট আছে। মিডিয়াম চাব লাগিব, কমো চাব লাগিব আৰু বেছিও চাব লাগিব। গতিকে এনেকুৱাকৈ যদি আপোনালোকে চায় তেতিয়াহ'লে আপোনালোকে এটা চাকৰি লগত কৰিব পাৰিব। গতিকে এইটো এটা আনুমানিক আৰু ইয়াৰ সঠিক সিদ্ধান্ত কোনেও দিব নোৱাৰে আচলতে ক'ত কিমান যাব কাট অফটো এটা আনুমানিকহে পৰ্যালোচনা। গতিকে এইটো কোনেও ক'ব নোৱাৰে কিমান সঠিকভাৱে। গতিকে এইটো এটা নিজৰ আনুমানিক
প্ৰক্ৰিয়াৰ দ্বাৰাই এই জিলাবিলাক আমি চিলেক্ট কৰিব লাগিব। তো বহুতে সুধি আছে যে বেংগলী মিডিয়াম কিমান কাট অফ যাব, বেংগলী মিডিয়াম এছিষ্টেণ্ট টিচাৰ LP স্কুলৰ বাবে। বেংগলী মিডিয়ামত আমাৰ জিলা আছে বৰপেটা, তাত আনৰিজাৰ্ভ মাত্ৰ এটা আছে, আপুনি গমেই পাব কিমান হ'ব কাট অফ এটাত। গতিকে OBC আৱাসী দুটা আছে, টোটেল 3টা পোষ্ট আছে বৰপেটা জিলাত বেংগলী মিডিয়ামৰ বাবে এছিষ্টেণ্ট টিচাৰ LP স্কুলৰ বাবে। তাৰপিছত আছে কাছাৰত 65 আছে আনৰিজাৰ্ভ। ইয়াত মোটামুটি ক'ব গ'লে 68। তাৰপিছত OBC আৱাসী 21, মিনিমাম ইয়াতে 59। তাৰপিছত SC 16টা, মিনিমাম 56। SDP মিনিমাম আপোনালোকৰ 57। SDP প্লেন আৰু ST হিলছৰ বাবে আপোনালোকে STPৰ বাবে আপোনালোকৰ কাট অফটো কমিব দেই অলপ, 56 মান যোৱাৰ সম্ভাৱনা আছে, যিখন আমাৰ কাছাৰ জিলা আৰু বেংগলী মিডিয়াম এছিষ্টেণ্ট টিচাৰৰ বাবে। আৰু ST হিলছৰ বাবে বহুত কম হ'ব, মোটামুটি 53-4 মান ভিতৰত থাকিব। আৰু আপোনালোকে গমেই পাইছে ইয়াতে যে ডিব্ৰুগড়ৰ 3টা আছে আনৰিজাৰ্ভ, বহুত কাট অফ যাব। OBC এটা আছে, বহুত যাব, আৰু SC 1 এটাই আছে। আৰু হাইলাকান্দিত আনৰিজাৰ্ভ 101টা আছে, গতিকে তাত কাট অফটো অলপ কমিব দেই, 60 আপোনালোকৰ 3 বা 4ৰ ভিতৰত থাকিব। তাৰপিছত OBC 36, মিনিমাম 59 আৰু 58। তাৰপিছত আপোনালোকৰ কৰিমগঞ্জ আছে, মাত্ৰ 58 আছে আনৰিজাৰ্ভ, মিনিমাম 66 মান থাকিব লাষ্ট কাট অফ। আৰু OBC 12টা, মিনিমাম ক'ব গ'লে 60+ থাকিব। আৰু নগাঁৱৰ বাবে 7টা আছে আনৰিজাৰ্ভ কেটেগৰী বেংগলী মিডিয়ামৰ বাবে। তাৰপিছত এই 7টাতো বহুতো যাব, OBC মাত্ৰ 3টা, SC 2টা, বহুত কাট অফ যাব এইবিলাকত। তাৰপিছত বড়ো মিডিয়াম এছিষ্টেণ্ট টিচাৰ LP স্কুল ধেমাজিৰ বাবে নাই। STP আছে আনৰিজাৰ্ভ, OBC SC এইবিলাক নাই ধেমাজিত, মাত্ৰ STP প্লেনৰ 6টা আছে। আৰু ইয়াতো কাট অফ বহুত যাব, 6টা পোষ্ট। গোৱালপাৰাত আছে 3টা, লখিমপুৰত 10টা, মৰিগাঁৱত 6টা আৰু শোণিতপুৰত 21টা। গতিকে এইবিলাক বড়ো মিডিয়াম স্কুলৰ বাবে আছে। আৰু গাৰো মিডিয়ামৰ বাবে STPৰ বাবে 7টা আছে গোৱালপাৰা জিলাত, কাট অফ যাব বহুত। এইখিনি আপোনালোকে চাব। তাৰপিছত আছে আপোনালোকৰ হিন্দী মিডিয়ামৰ এছিষ্টেণ্ট ডিব্ৰুগড়ত আনৰিজাৰ্ভ 4টা, OBC 2টা, SC 2টা, STP 2টা, যথেষ্ট কাট অফ যাব এইবিলাক, মানে কম আছে যিহেতুকে। তো অলপ বিশ্লেষণ কৰি আপোনালোকে এপ্লাই কৰিব। ধন্যবাদ।